আহিছাই কৈছিলে নেলাগে তই পঢ়িব আৰে বাবা শিকিলো ভৰিব ভুলৈ মনে দেৰি থাকুতি নিকুলি বাপেৰ চাকৰি নৈ কাণৰ বাকৰি থাকি মহাজনৰ মতে আৰু এই অনুষ্ঠানত আমি আমন্ত্ৰণ জনাইছিলোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক আমি এই বিহুৱান আৰু আশীষ আদান প্ৰদান অনুষ্ঠানত আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰিয়াজুদ্দিন আহমেদ ডাঙৰীয়াক তেখেতক সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ। আমি এবাৰ সম্বৰ্ধনা জ্ঞাপন কৰিম।
সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সন্মানীয় উপদেষ্টা অক্ষয় ডেকা ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ। এবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা গুণজ্যোতি পাঠক ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰি নলবাৰী জিলা ছাত্ৰ সন্থাৰ সন্মানীয় উপদেষ্টা উৎপল কলিতা ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি অজিত ভাগৱতী ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দ্বিজেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হৰি মহন্ত অভিনয় ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ। এবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰি অসম উন্নত সভাৰ সন্মানীয় সম্পাদক প্ৰণৱ বৰ্মন ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ময়ো সকলোলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সদৌ অসমবাসী ৰাইজলৈ আপোনালোকৰ জৰিয়তে ৰঙালী বিহুৰ হিয়া ভৰা ওলক, লগতে অসমীয়া নতুন বছৰৰ শুভকামনা যাচিলোঁ। অসমীয়া নতুন বছৰটো যাতে সকলোৰে কাৰণে সুখৰ হয়, শান্তিপূৰ্ণ হয়, তাকে ঈশ্বৰৰ ওচৰত কামনা কৰিলোঁ। আৰু তাৰ লগতে আপোনালোক সাংবাদিক বন্ধুসকলকো মই প্ৰণাম জানিছোঁ আৰু ৰঙালী বিহুৰ ওলক যাচিলোঁ। এই বিহুটি আদৰৰ বিহুটি সাদৰৰ ঐ অনা নাই বিদয়ে হৰৈ পৰা, এই বিহুৰে কঠিয়া ঈশ্বৰে দিছে, এই বিহুৰে কঠিয়া হিয়াতে গজিলে ঐ জনম লভিব পৰা। বিহু বুলি ক'লে আমি সকলোৱে জানো সকলোৰে আপোনাৰ সকলোৰে প্ৰাণৰ। এই আমাৰ বিহু যাতে বিকৃত নকৰি আমি সকলোৱে জানো যে ইতিমধ্যে বহুতবাৰ আমাৰ বিহু নাচক বিকৃত কৰা হৈছে আৰু সেইটো আমাৰ প্ৰতিজন অসমীয়াৰ কাৰণে অপমান, আৰু সেইটো যাতে ভৱিষ্যতে আৰু নহয় তাৰ কাৰণে আমি প্ৰতিজন অসমীয়াৰ দায়িত্ব বুলি মই ভাবোঁ। আৰু সেইসকলক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই স্বাভিমান বিহু নাচসমূহ যাতে বিকৃত নকৰে, সেইখিনি যাতে ধৃষ্টতা তেখেতসকলে নকৰক, সেইটো কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ প্ৰতিজন অসমীয়াৰ এইটো দায়িত্ব যে এজোপা গছত যেনেকৈ গছজোপাৰ ঘাই শিপাডালক যদি আমি কাটি দিওঁ, উঘালি পেলাওঁ, তেতিয়াহ'লে গোটেই গছজোপাই বাগৰি পৰিব। সেইধৰণে আমাৰ অসমীয়াৰ আমাৰ জাতিটোৰ চিনাকি হ'ল বিহু। গতিকে সেই বিহুৰ যাতে বিহুৰ লগত জড়িত বিহু নাম, বিহু নাচ, ঢোলৰ বাদ্যসমূহৰ যাতে প্ৰকৃত ৰূপত থাকিবলৈ দিয়ক, ঐতিহ্য বজাই ৰাখিবলৈ দিয়ক। আমি সকলোৱে সেইটো চাব লাগিব, আমি লক্ষ্য ৰাখিব লাগিব। কাৰণ যদি ঘাই শিপাডালে উঠি যায় তেতিয়াহ'লে আমাৰ অস্তিত্ব কেতিয়াও নাথাকিব। বিহুৰ ঘাই শিপা উঠি যোৱাৰ লগে লগে অসমীয়াৰ জাতীয় সত্তাৰ টো মানে সলনি হৈ যাব আৰু ইয়াত বিঘিনি ঘটিব, নহয়নে? সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ যে আমাৰ পৰম্পৰাগতভাৱে অহা যিখিনি বস্তু, সুন্দৰ বস্তু আছে, যি ঐতিহ্য আছে, যি পৰম্পৰাগত শৈলী আছে, সেইখিনি তেনেকেই থাকিবলৈ দিয়কচোন, বিকৃত নকৰিব। সকলোৰ ওচৰত সেই অনুৰোধ। বিহুৰ এতিয়ালৈকেতো বিহু নাচ শিকাই আছোঁ, নিজেও বিহু নাচি আছোঁ, সেইখিনিকে পৰিকল্পনা হৈ আছে। এখন নতুন ছবিও কৰিলোঁ ইমন বুলি, সেই ছবিখন ছেপ্টেম্বৰ মানত ৰিলিজ হ'ব সেইখন ছবি। আৰু এতিয়ালৈকে সেইখিনি কৰি আছোঁ আৰু বাকী নতুন পৰিকল্পনা কিছুমান আছে, কিন্তু এতিয়ালৈকে পূৰা সম্পূৰ্ণ হোৱা নাই। নিশ্চয় পিছত জনাম। আপোনালোক সকলোকে পুনৰ ৰঙালী বিহুৰ শুভেচ্ছা।